নমস্কাৰ জমা কামাখ্যা মই তন্তুগুৰু শ্ৰী দিব্যশাস্ত্ৰী আজি আছো মই বঙাইগাঁও মোৰ নিজৰ ভাৰতবৰ্ষৰ দ্বিতীয় কালসৰ্প মন্দিৰ ভাৰতবৰ্ষত প্ৰথম মাঙ্গলিক মন্দিৰ আৰু লগতে শনি সাড়ে সাতি নৱগ্ৰহ আৰু মা কামাখ্যা 10 মহাবিদ্যা আৰু পঞ্চমুণ্ডী আসন আছে মোৰ বঙাইগাঁও। আজি মই আলোচনা কৰিম পঢ়া শুনা পঢ়া মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা এক্সাম আৰম্ভ হ'ব। সৰু এটা টিপছ আপোনাৰ লাইফত ল'ৰা ছোৱালী লাইফত বহুত চেঞ্জ আহিব। কিছুমান ল'ৰা ছোৱালী বহুত হাৰ্ড ৱৰ্ক কৰে পঢ়া শুনাৰ ক্ষেত্ৰত, কিন্তু ঠিক এক্সাম আগতে হেল্থ ইছ্যু হৈ যায়, হেল্থ প্ৰব্লেম হৈ যায়, নাৰ্ভাছনেছ হৈ যায়, নাৰ্ভাছ হৈ লিখিব নোৱাৰে। সৰু এটা টিপছ আপোনাৰ লাইফত বহুত ল'ৰা ছোৱালী চেঞ্জ আহিব। প্ৰথমতে কাম কৰিব, এটা বগা কাপোৰ ল'ব, তাতে আপুনি ঐং এনেকুৱা মন্ত্ৰটো লিখিব। লিখাৰ পিছত অকণমান বগা ল'ব, বগা অকণমান আপুনি দিব আৰু 3 পিচ আপোনাৰ গজাল দিব। এই তিনিটা বস্তু আপোনাৰ পূজা পাঠ কৰিব। পূজা সময় ঐং ৰিং সৰস্বতী নম মন্ত্ৰটি 108 বাৰ জপ কৰি পূজা পাঠ কৰি আপুনি ল'ৰাক বা ছোৱালীক পঢ়া টেবুল ৰাখি দিব। যেতিয়া পঢ়া এক্সাম শেষ হ'ব এই গোটেই বস্তু পানীত পেলাই দিব। যদি এনেকুৱা যদি কণ্টিনিউ কৰি থাকে, সদায় যদি পূজা কৰি থাকে, যিমান এক্সাম চলাকলি চাব ল'ৰা ছোৱালী পঢ়া শুনা বা এক্সামত খুব ভাল পাব। যদি মোৰ ভিডিঅ' ভাল লাগে লাইক এণ্ড শ্বেয়াৰ এণ্ড ফ'ল' কৰিব পাৰে। নমস্কাৰ।